এভৰিৱান ৰাতি ভাত পানী খাই 10:30 বজাত ওলাইছোঁ ক'ৰবাত যাবলৈ তো আপোনালোককো দেখাওঁ এইখন গাড়ীগাঁৱৰ মাজাৰ হয় আৰু মাঘৰ লাষ্টত প্ৰতি বছৰে ইয়াত উৰুচ হয় আৰু উৰুচৰ কথা আপোনালোক বহুতে শুনিছে হয়তো আৰু বহুতে শুনাও নাই আমিও আগতে জনা নাছিলোঁ কিন্তু এতিয়া মোৰ পেহী গাড়ীগাঁৱত থাকে যিহেতু মানে গাড়ীগাঁৱত বিয়া হৈছে তো আমি বছৰে বছৰে আহিব চান্সটো পাওঁ আৰু ইয়াত থকা মানে এই মেইনলি এই কবৰটোৰ কাৰণে মাজাৰখন হৈছিলে আৰু এতিয়া বছৰে বছৰে উৰুচ পাতে ইয়াত আৰু সব মানুহে ইয়াত দুৱা কাঢ়িব আহে আৰু উৰুচত বহুত দোকান মণিহাৰীৰ পৰা খোৱা বস্তু লৈ আৰু কাপোৰ সবৰে দোকান আহে আৰু বাঁহ বেতৰো বস্তু আনে মানে বহুত চাব লগা বস্তু থাকে আৰু ইমান মানুহ হয় দিনততো মানুহে ৰাতিও একদম খোজ দিব নোৱাৰা হৈছে আৰু ভিডিঅ' বনাব ইমান এটা সুবিধা পোৱা নাই মানুহৰ ভিৰত মানে যাবই পৰা নাই ভালকৈ আৰু গোটেইখিনিতো এক্সপ্ল'ৰ কৰাই নাই যিমানখিনি গৈছোঁ অলপ অলপ ক্লিপ লৈ লৈছোঁ আৰু কিবা কিবি কিনিলোঁ অলপ আৰু ৰাতি ভাত খাই গৈছোঁ যিহেতু বেলেগ একো খোৱা নাই এই কটন কেণ্ডিটো লৈ মই এতিয়া ঘৰত যাওঁ 12টা বাজি